আমার গোসাইগাঁও মিউনিসিপালিটির চেয়ারম্যান অনিন্দ্য বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আছে আমাৰ PNRD বিভাগৰ উপদেষ্টা সমীৰ বসুমতাৰী ডাঙৰীয়া। আজিৰ এই সভাত উপস্থিত আছে আমাৰ ৰাজীৱ মুছাহাৰী ডাঙৰীয়া আৰু আমাৰ চৰকাৰৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল আৰু গোসাইগাঁও অঞ্চলৰ ৰাইজৰ লগতে আমাৰ সাংবাদিক বন্ধুসকল। বিশেষভাৱে বিটিআৰ চৰকাৰ আমি 2001 চনত গঠন কৰাৰ লগে বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্ম এই ৰাইজক কেনেকৈ আগুৱাই লৈ যাম সেইটোকে আমি চিন্তা কৰিছিলোঁ। আৰু সেই সময়ত আগৰ যিটো 17 বছৰীয়া বিটিআৰৰ শাসন সেই সময়ত কি হৈছে হোৱা নাই, আপোনালোকে জানে। আৰু 2020 চনত দায়িত্ব লোৱাৰ লগে লগে বহুতখিনি সমস্যা আমাৰ সন্মুখত দেখা দিছিলে আৰু সেই সমস্যাবিলাক সমাধান কৰি বিটিআৰ অঞ্চলৰ বড়ো, বঙালী, মাইনৰিটি, আমাৰ কোচ ৰাজবংশী, আদিবাসী, সান্থালী বিভিন্ন জনগোষ্ঠীবিলাকক কেনেকৈ একেলগে আগুৱাই লৈ যাম এই কথাবিলাক আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু এই কথাবিলাক আগুৱাই নিবৰ কাৰণে বিভিন্ন অঞ্চলত বিভিন্ন জনক দায়িত্ব দিয়াৰ নিচিনা আমাৰ সাধাৰণ সম্পাদক আমাৰ কেন্দ্ৰীয় কমিটিৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়া এই চৰাইবিল সমষ্টিৰ ৰাইজৰ আহি পেলাই বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি দায়িত্ব ল'বৰ কাৰণে আজি কেইমাহমানৰ পৰা তেখেতৰ ইয়াতে পঠাও হৈছে। লাহে লাহেকৈ আমি দেখিবলৈ পাইছোঁ যে আমাৰ 40টা সমষ্টিত প্ৰতিটো সমষ্টিত আমি গৈ আছোঁ, আলোচনা কৰি আছোঁ আৰু লাহে লাহেকৈ ৰাইজে বহুত আনন্দিত হৈছে, চবে সুখী হৈছে। এই ভাল পৰিৱেশ এটা দেখি পেলাই আমি ভাবিলোঁ যে এই কাম কৰাটো আধৰুৱা হ'ব নালাগে, সম্পূৰ্ণ হ'ব লাগে। কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰত আমাৰ চৰকাৰ আছে। কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰিছে যে গাঁৱত বসবাস কৰা, বিভিন্ন অঞ্চলত বসবাস কৰা আমাৰ গৰীব মানুহবিলাক, খেতিয়কসকল, মহিলাসকল, যুৱ যুৱতীসকল, ছাত্ৰ ছাত্ৰীসকল, বৃদ্ধসকল বিভিন্ন আঁচনি পাব লাগে। আজি সেইসকলক আগুৱাই নিয়াৰ কাৰণে ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিবিলাক পঠাইছে। এই আঁচনিবিলাক সঠিকভাৱে আমাৰ গাঁৱত গৈ পাইছে নে নাই, যি মানুহৰ কাৰণে এই আঁচনিটো পঠোৱা হৈছে এই আঁচনিটো সেই ব্যক্তিজনৰ ওচৰত গৈ পাইছে নে নাই, আৰু যদি গৈ পাইছে এই আঁচনিটো ভালকে ৰূপায়ণ কৰিছে নে নাই, এই কথাটো চৰকাৰে আজি পাতাটো আমাৰ দায়িত্ব। বহুত সময়ত আমাৰ বিষয়াবিলাকক বিভিন্ন সমস্যাৰ কাৰণে মানুহৰ ঘৰে ঘৰে যায়, গাঁৱে গাঁৱে যায় এই আঁচনিবিলাকৰ খবৰ যিটো এৱাৰনেছ কৰিব লাগে, সজাগতা কৰিব লাগে, সেইটো কৰিব নোৱাৰে। ভাৰত স্বাধীনতাৰ পৰা এতিয়ালৈকে বহুত ভাল ভাল আঁচনি আমালৈ পঠাইছে, কিন্তু সেই আঁচনিবিলাক আমাৰ ওচৰলৈ কেতিয়াবা আহি পোৱা নাই। আজি মই কিছুমান কথা ক'ব বিচাৰিছোঁ যে আমাৰ গাঁওবিলাকত বা চহৰত য'তেই নহওক গৰীব মানুহবিলাকৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হৈছে। এই ঘৰটো আমি কিয়, আমাক এই ঘৰখন কিয় লাগে? আমি দেখিছোঁ যে গৰীব মানুহবিলাকে বছৰি বছৰি ঘৰ বনোৱাটো বহুত অসুবিধা হয়। আমাৰ বছৰি বছৰি ঘৰ ৰিপেয়াৰিং কৰিব লাগে, তো নাৰা কাটিব লাগে, কিবা কৰিব লাগে, বাঁহ কাটিব লাগে, আৰু কেতিয়াবা এনেকুৱা হয় যে হাজিৰা কৰিবলৈ যাব না ঘৰ বনাব। সেইকাৰণে বাৰিষাৰ সময়ত বহুতৰে ঘৰৰ ভিতৰত পানী পৰে, বিচনাত পানী পৰে, পাকঘৰত পানী পৰে, ভাত খোৱা সময়ত পানী পৰে, ল'ৰা ছোৱালী পঢ়ি থকাত বৰষুণ পৰি থাকে। সেইকাৰণে PMI ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো ভালকে বনাব লাগিব। আমাৰ আগতে কি হৈছে, আগৰ চৰকাৰৰ দিনত আৱাস যোজনাৰ ঘৰৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো কাম কৰিব, ছেকেণ্ড ইনষ্টলমেণ্টটো বেলেগত খৰচ কৰিব। ফলত কি হয়, ঘৰ নহয়। এইকাৰণে 17 বছৰত DPF-ৰ সময়ত 523, 17 বছৰত মাত্ৰ 523খন ঘৰে নিৰ্মাণ কৰা হৈছে, মাত্ৰ 523খন ঘৰ। আৰু আজি 4 বছৰত আমাৰ চৰকাৰ অহাৰ পিছত 5280টা ঘৰ, 5280টা ঘৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈ গ'ল। ক'ত 500 ঘৰ 17 বছৰত, ক'ত 4 বছৰত
5800 ঘৰ আজি আকাশ পাতাল। এই আৰু আমাৰ 1126 খন ঘৰ অতি শীঘ্ৰে হৈ আছে। এই 1126 খন ঘৰ নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ 6000-6000তকৈ অধিক ঘৰ এই চৰাইবিল সমষ্টিত নিৰ্মাণ কৰা হ'ব। অকল চৰাইবিল সমষ্টিতে এই ঘৰখিনি নিৰ্মাণ কৰা হৈছে। গতিকে আমাৰ দায়িত্ব আছে আপোনালোকক ক'বলৈ, এই ঘৰৰ পইচাটো বেলেগত খৰচ কৰিব নালাগে। আমাৰ টয়লেট দিছে SDM-ৰ স্বচ্ছ ভাৰত মিছনৰ টয়লেট বনাবলৈ দিয়া হৈছে। বহুত জায়গা কি হৈছে টয়লেটবিলাক বনোৱা নাই। আমাৰ আলহী আহিলে লাজ লাগে, মানুহে ক'ত বাহিৰত যাব, ক'ত পেচাব কৰিব। আমাৰ ঘৰৰ মানুহৰ কাৰণে অসুবিধা হয়, মহিলাসকলৰ ভাল টয়লেট নোহোৱাৰ কাৰণে বহুত বেমাৰ হয়। এই টয়লেটবিলাক নিৰ্মাণ কৰাৰ কাৰণে টকা দিয়া হৈছে, কিন্তু বহুতে টকাটো ওলাই পেলাই ভালকে খৰচ কৰা নাই আৰু যদি ভালকে ব্যৱহাৰ কৰা নাই। সেইকাৰণে আমাৰ কি হৈছে গাঁৱে গাঁৱে টয়লেট বনোৱাটো যেনেকে হ'ব লাগিছিলে এনেকুৱা হোৱা নাই। সেইকাৰণে আজি মই অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকে টয়লেট যেতিয়া আহে এই টয়লেটটো ভালকে বনাই ল'ব। ইয়াৰ লগে লগে আজি সেলফ হেল্প গ্ৰুপক বহুতখিনি আঁচনি দিছে। আমাৰ চৰকাৰে 1,33,000 বাইদেউসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে, আৱসকলৰ কাৰণে আমি কি কৰিছো লাখপতি বাইদেউৰ আঁচনিটো ৰূপায়ণ কৰিছো। এতিয়া সেই লাখপতি বাইদেউৰ আঁচনিটো আমি বুজি পাব লাগিব। আমাৰ বাইদেউসকলে ঘৰত থাকি বিভিন্ন কাম কৰি থাকে। কিছুমানে আচাৰ বনায়, কিছুমানে কাপোৰ বনায়, কিছুমানে হাঁহ কুকুৰা পালন কৰে, গাহৰি পালন কৰে, মুৰ্গী পালন কৰে। এই যিবিলাক বিভিন্ন কাম কৰে সেই সকলক অলপ সহায় কৰি দিলে ইয়াৰ উপাৰ্জনটো ডাবল হৈ যায়। অলপ সহায় কৰি দিব লাগে। এই অলপ সহায়টো কোনো নকৰাৰ কাৰণে তেখেতসকলে বহুত কষ্ট কৰিব লগা হয়। এতিয়া আমি কি কৰিছো, এই বছৰ আমি 10,000 টাৰ্গেট লৈছিলো। 10,000ৰ ভিতৰত প্ৰায় 6,000ৰ বিভিন্ন ঘৰবিলাক নিৰ্মাণ কৰা হৈ গ'ল। কাৰোবাৰ ছাগলী পালন কৰা, কাৰোবাৰ গাহৰি পালন কৰা ঘৰবিলাক আমি বনাই দিছো। আমাৰ টাৰ্গেটটো এই বছৰ 10,000। 5 বছৰত আমি 1,33,000 টাৰ্গেট ৰাখিছো, কিন্তু এই বছৰ আমি কি ৰাখিছো 10,000 আমি পাছ কৰিছো। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি পইচা আছে, ইয়াত ৰাজ্য চৰকাৰৰ পইচা আছে আৰু লগতে ইয়াতে BTC চৰকাৰৰ টকা আমি দিছো। আমাৰ বাইদেউসকলে মুৰ্গী পালন কৰিব পাৰে। 4-5টা 10টা মুৰ্গী ঘৰত থাকে, কিন্তু 5টা 10টা মুৰ্গী পালন কৰিলে আপোনাৰ পৰিয়ালটো স্বাৱলম্বী নহ'ব। আপোনাৰ পৰিয়ালটো যদি স্বাৱলম্বী হ'ব লাগে মিনিমাম 300ৰ পৰা 500 মুৰ্গী বছৰত পুহিব লাগিব, তেতিয়াহে আপোনাৰ ঘৰখন স্বাৱলম্বী হ'ব। গতিকে 500 মুৰ্গী যদি আপুনি পুহিব লাগে আপোনাক চৰকাৰে সহায় কৰিব লাগিব। আমাৰ বহুতে ছাগলী পালন কৰে, ঘৰে ঘৰে ছাগলী আছে বলুৱা। এই ছাগলীবিলাক 4টা 5টা 6টা ছাগলী ঘৰত পালন কৰিব পাৰে আমাৰ ঘৰৰ বাইদেউসকলে, মাসকলে। কিন্তু 4টা 5টা ছাগলী পালন কৰিলে ঘৰখন স্বাৱলম্বী নহ'ব। বছৰত 21টাতকৈ বেছি ছাগলী পালন কৰিব লাগিব। যি ঘৰত 21টা ছাগলী বছৰত পালন কৰিব পাৰে এই ঘৰটো স্বাৱলম্বী হ'ব। আমাৰ বড়ো বাইদেউসকলে, বড়ো মাসকলে বা আজিকালি বিভিন্ন জনগোষ্ঠীয়ে গাহৰি পালন কৰে। 2-3টা 4টা গাহৰি পালন কৰে, একো অসুবিধা নাই। আমাৰ বাইদেউসকলে অকলে অকলে পালন কৰে। কিন্তু 4টা বা 2টা গাহৰি পালন কৰিলে স্বাৱলম্বী নহ'ব। বছৰত 12টা 18টা গাহৰি পালন কৰিলেহে এই পৰিয়ালটো স্বাৱলম্বী হ'ব। আমি বহুতে গৰু পালন কৰোঁ গাখীৰ উৎপাদনৰ কাৰণে। আমি 1-2টা গৰু পালন কৰি গাখীৰ খায়ো বিক্ৰীও কৰে, তেনেকুৱা চলি থাকে। কিন্তু পৰিয়াল এটা যদি স্বাৱলম্বী হ'ব লাগে মিনিমাম 8টা গাই 8জনী গাই আমি ৰাখিব লাগিব। আমি আৰু দেশ কোটি চাবলৈ মন নাই, আমি আৰু ঘৰ জমা চাবলৈ মন নাই। আজি আৰু আমি পুনৰ আমাৰ মাজত হিংসা চাবলৈ মন নাই। এই 4 বছৰত বঙালীসকলে বড়োসকলক দেখা পালে হাঁহিবলৈ শিকিছে। বড়োবিলাকে মাইনৰিটি মানুহ দেখা পালে অলপ হাঁহি পেলাই মাত দিবলৈ শিকিছে। এই 4 বছৰত আজি আদিবাসী সাঁওতালী মানুহবিলাকক, বড়ো মানুহবিলাকক লগ পালে হাঁহি মুখে মাত দিবলৈ অলপ সাহস কৰিছে, বড়োবিলাকক সাহস কৰিছে। আৰু কোনোবাই আজি ৰাজনীতিৰ স্বাৰ্থত এই সমাজখন আকৌ যুঁজ কৰাবলৈ বিচাৰে। ৰাজনীতিক নেতাবিলাক আহি কৈছে গাঁৱত এটা যুঁজ হ'ব আকৌ বড়োলেণ্ডত কৰি পেলাই। আমাক যুঁজ নালাগে।
আমাক মৰম লাগে, আমাক শুশ্ৰূষা লাগে, আমাক ভক্তি হিংসা নালাগে, আমাক নিৰাপত্তা লাগে, আমাক কাজিয়া পেচাল নালাগে, আমাক শান্তি লাগে। এই বড়োলেণ্ডত যি 40 বছৰ মানুহবিলাকে শান্তি থাকিব পৰা নাছিলে, আজি শান্তি আহিছে। আমার সরকার ফালৰ পৰা বড়োলেণ্ড ইউথ এম্পাৱাৰমেণ্ট মিছন আমি গ্ৰহণ কৰিছো, যাৰ জৰিয়তে ওটা কি অ্যাকচুয়ালি তারে এটা নাকি ওটা কি কে বানাইছে তুই কিরকম জানলো এটা কিরকম বানালো দিদি আরো দেখো তো এটা কি ছোট দিয়া সেট করছে কন্ট্রোলার আছে লিমিট না নাকি